Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. At first, wish all of you Happy New Year. আজি ইংৰাজী নৱবৰ্ষ 2025 সৰ প্ৰথমটো দিনত আমি উপস্থিত হৈছো হয়নে আৰু এটা বছৰ 2024 চনটোক আমি এৰি থৈ আহিলো হয়নে আৰু আজিৰ দিনটোত আমাৰ কি হৈ আছে আমাৰ মনটোত নতুন নতুন কিছুমান উৎসাহ নতুন আশা মানে আজি আমাৰ হেনেকুৱা ধৰণৰ হৈ আছে মাইন্ডটো পজিটিভ মানে পজিটিভিটি বহুত খিনি আছে আজিৰ দিনটো হয়নে গতিকে আমাৰ কাম কি হ'ব এই পজিটিভিটি খিনি আমি ইউটিলাইজ কৰিব লাগিব কিহৰ কাৰণে যে আমাৰ যেটো লক্ষ্য সেই লক্ষ্যত আমাৰ যেটো জাৰ্নি হয় আমাৰ এই জাৰ্নিটোত পজিটিভিটিটো খুব ইম্পৰ্টেন্ট কথা হয় আৰু আজিৰ দিনটোত আমি যিমানখিনি পজিটিভ হৈ আছো হিমানখিনি হ'ব নোৱাৰিলেও আমি সদায় চেষ্টা কৰিব লাগে যদিও কিবা জীৱনত আপোনাৰ অসুবিধা আহিব পাৰে কেতিয়াবা হয়নে সদায়টো একে নাথাকে লাইফটো অকমান কেতিয়াবা ডিফাৰেন্টও হ'ব পাৰে কেতিয়াবা প্ৰবলেমছ আহিব পাৰে গতিকে এই বছৰটো যিমানেই প্ৰবলেমছ নাহক কিয় আমি মানে সেই প্ৰবলেমছ খিনিক আমি অপৰচুনিটি বুলি ভাবি লৈ পেলাই যদি আমি আগবাঢ়ি যাও তেতিয়াহে আমি নিজৰ লক্ষ্যটোৰ ফালেও আগবাঢ়ি যাব পাৰিম আৰু আজিৰ যিখন আমাৰ আসাম ট্ৰিবিউন নিউজপেপাৰৰ এডিটৰিয়েল পেজত আৰ্টিকলছ বিলাক আহিছে তাৰে মেক্সিমাম আপোনাৰ কথা আজি নিউ ইয়াৰক লৈ আহিছে হয়নে আৰু এনেকুৱা কথা পাতাও কেতিয়াবা জৰুৰী হৈ পৰে মানে আপোনাৰ সদায় পঢ়ি থাকিলেও কেতিয়াবা আমাৰ কি হয় আমাক মোটিভেশনৰ দৰকাৰ হয় গতিকে তাৰে কিছুমান ইম্পৰ্টেন্ট কথা মই আমাৰ আজিৰ এনালাইসিসটোত আনিছো দুটা আকৌ বেলেগ ইম্পৰ্টেন্ট এডিটৰিয়েলো আছে কিন্তু প্ৰথমতে যিখিনি আমাৰ প্ৰ্যাকটিক্যাল লাইফত ইম্পৰ্টেন্ট হ'ব পাৰে বা এথিক্সৰ সাবজেক্টটো আপোনাক কোনোবাখিনিত সহায় কৰিব পাৰে যেনেকৈ পাৰ্সিভাৰেন্স পজিটিভিটি এনেকুৱা ধৰণৰ কথাৰ কাৰণে আপোনাৰ এথিক্স পেপাৰখনটো আপোনাক হেল্প কৰিব So, আমাৰ যেটো আজি মেছেজ ফৰ টুডে আহিছে হেতুৰ স্পিকাৰ কোন হয় হেলেন কেলাৰ সো তেখেত এগৰাকী অথৰ হয় ফেমাস অথৰ আৰু তেখেত আছিলে আপোনাৰ ব্লাইন্ড আছিলে তেখেত কিন্তু চাওক তেও ব্লাইন্ড আছিল যদিও এজন অথৰ আৰু হেনেকুৱা অথৰ নহয় সবে জনা মানে ওয়াৰ্ল্ড ফেমাস অথৰ হৈছে তো চাওক তেখেতে কি কৈছে hope sees the invisible hope মানে আশা আজিৰ দিনটোত আমি যিখিনি আশা দেখিছো 2025 টোক লৈ পেলাই আমি যিখিনি আশা দেখিছো সেইখিনি ইনভিজিবল হয় হয়নে আমি নিজকটো কিবা এটা ভাবিছো যে 2025 টোত মই এনেকুৱা কাম কৰিম যে কাম নকৰক কিয় হেতু আমাৰ পৰীক্ষাও হ'ব পাৰে বা কিবা বেলেগো হ'ব পাৰে হয়নে সো সেই বস্তুটো আমি মানে চকুৰে দেখা নাই but we can feel them হেতু কি বুলি কয় আশা বুলি কয় feels the intangible যে মই আজি মোৰ লক্ষ্যত উপনীত হৈ গলো মানে হেতু ভিজুৱেলাইজেশন যে কৰে মানুহে হেতু কি কয় হেতু আমি ফিল কৰো ইনটেনজিবল টো আমি দেখি পোৱা নাই বস্তুটো but আমি we can feel কেনেকুৱা আমাৰ ফিল হ'ব যেদিনাখন আমি আমাৰ লক্ষ্যটোত উপনীত হৈ যাম and achieves the impossible গতিকে ইয়াত চাওক কাৰ কথা কৈছে আশাৰ কথা কৈছে আৰু সেই আশাৰ পৰাই আপোনাৰ কি হয় যে আমি এচিভমেন্টটো পাই যাও যদি আপুনি আশাই নকৰে যদি আপুনি সপোনেই নেদেখে সেই সপোনটোক সাকাৰ কৰিবৰ কাৰণে আপুনি মানে কাম কৰিবলৈ উৎসাহ কৰ পৰা পাব সেই কাৰণে প্ৰথম আমি আশা কৰিব লাগে সপোন দেখিব লাগে বাট সপোন দেখিলেই নহব তাৰ কাৰণে কাম কৰিবও লাগিব ওকে মানে গোটেইখিনি জৰুৰী হয় যাতে আপোনাৰ হে ইম্পসিবল
বা যেটো আপোনাৰ মানে ড্ৰিম সেই ড্ৰিমটোক আপুনি এচিভ কৰি ল'ব পাৰে খুব ধুনীয়া এটা কোট আছিলে হয়নে তাৰপিছতে নেক্সট এটা আহিছে আপোনাৰ এখেত ফ্ৰেঞ্চ আপোনাৰ হেয়া হয় ফ্ৰেঞ্চ আপোনাৰ অথৰ হয় Our ideas, inspiration, and relationship with each other, including with Mother Nature, lead to the conclusion that life essentially carries two views of equal proportion, a bird's eye view and a worm's eye view. আপোনালোকে জানেনে bird's eye view আৰু worm's eye view মাজত কি difference আছে? Bird's eye view টো কেনেকুৱা? সি গছৰ ওপৰৰ পৰা তলত চাব। মানে গছৰ ওপৰৰ পৰা চালে তাৰ কি হ'ব সেই প্ৰবলেমটো বহুত সৰু যেন লাগিব আৰু যদি এটা ওয়াৰ্মে মানে চাই তাৰ নিজৰ জাগাৰ পৰা সি আকাশৰ ফালে চাব আৰু তাৰ লাগিব প্ৰবলেমটো বহুত ডাঙৰ কেনেকে সলভ কৰিম হয়নে দুটা ডিফাৰেন্ট ভিউ হৈ গল সো আমি ইয়াৰে কোনটো ভিউ লোৱাটো প্ৰয়োজনীয় ওয়াৰ্মছ আই ভিউটো ললে আমি ভাবিম যে বাপৰে ইমান ডাঙৰ প্ৰবলেম আমি কেনেকে সলভ কৰিম কিন্তু আমি বাৰ্ডছ ভিউটো যদি লাও আমি কি কৰিব পাৰিম যে আমি তাক সহজে আমি কি কৰি ল'ব পাৰিম আমি সলভ কৰিব পাৰিম আৰু সেইটো হৈছে মানুহৰ কি এটা মানে দুটা ভিউজ হয় কেনেকেনো আমি এটা প্ৰবলেম আমি সলভ কৰিব ট্ৰাই কৰিছো যিকোনো প্ৰবলেম হ'ব পাৰে এজনে খুব এইটো টান প্ৰবলেম বুলি ভাবি লৈ পেলাই আপোনাৰ নাৰ্ভাছ হৈ যাব আৰু এজনে কি কৰিব নাৰ্ভাছ নহৈ পেলাই আপোনাৰ এইটো প্ৰেজেন্স অফ মাইন্ড ইউজ কৰিব আৰু সেইটো খুব সৰু এটা প্ৰবলেম হিচাপে সলভ কৰি থৈ মানে গুছি আহিব বুজিছে সো সেইটোৱে যে আমি কেনেকে বস্তুটোক সিম্পল কৰি ল'ব পাৰো সব ক্ষেত্ৰতে হেনেকুৱা হয় যে এটা আপোনাৰ পৰীক্ষা দিবলৈ গৈ আছে সেই পৰীক্ষাৰ কাৰণে আপুনি পঢ়িছে কিন্তু পঢ়াৰ সময়ত যদি আপুনি ভাবি লয় বাপৰে ইমান ডাঙৰ কোৰ্স কেনেকে খতম কৰিম সো হেনেকে যদি আপুনি ষ্টাৰ্ট কৰি দিয়ে আপুনি কেনেকে কৰিব সো আপুনি সিম্পল কে ষ্টাৰ্ট কৰক আপোনাৰ যিখন সিলেবাস সেইখন লাহে লাহে এটা এটাকে টপিক আপুনি ভগাই লওক লাহে লাহে পঢ়ক হেনেকে কি হ'ব বস্তুবিলাক আপোনাৰ সহজ হৈ পৰিব সেইটোৱে যে আমি বাৰ্ডছ ভিউ কৰিব লাগে ওকে তাৰ পিছৰ এটা আহিছে our life is made up of habits যে সবৰে গুড হেবিটস থাকে বেড হেবিটস থাকে হয়নে আমাৰ হেনেকে জীৱনটো হয় so it is very important to constantly choose a positive way of thinking and maintain an optimistic attitude in every sphere of life so আপুনি কি কৰিব লাগে মই যেটো প্ৰথমতে কলো যে পজিটিভলি থিংক কৰিব লাগে কথাবিলাক যে কনস্ট্যান্টলি পজিটিভ হৈ থকাটো কিন্তু টাফ হয় দেই টাফ হয় বাট আমি ট্ৰাই কৰিব নোৱাৰো নেকি আমাৰ সাপোজ লাইফত এটা কিবা ডাঙৰ কিবা এটা হেয়া হৈ গল মানে স্ট্ৰাগল আহি গল বাট হেতুক আমি যদি পজিটিভলি লও নহয় আমি আমাৰ এইমটো পোৱাত আমাৰ বেছি সহজে হৈ যায় কাৰণ মানে কি হয় মানুহে হেতু হয় দিয়কচোন কয় নেগেটিভলি কব যে এনেকুৱা হল মই নোৱাৰিলো বাট যদি আপুনি হেতুক পজিটিভলি লয় অপৰচুনিটি হিচাপে লয় যে ঠিক আছে মোক চ্যালেঞ্জ দিছে মই এই চ্যালেঞ্জটোকো পাৰ কৰি থৈ যাম বিভিন্ন প্ৰবলেম হ'ব পাৰে হয়নে কাৰোবাৰ পইচাৰ প্ৰবলেম হ'ব পাৰে কাৰোবাৰ ধৰক ঘৰত বেমাৰ হৈ থকা পেৰেন্ট থাকিব পাৰে হয়নে কাৰোবাৰ বাচ্চা থাকিব পাৰে কাৰোবাৰ চাকৰি থাকিব পাৰে সো এইবিলাকক লৈ পেলাই আপুনি প্ৰিপাৰেচন কৰি আছে হয়নে নহয় গতিকে কি হয় সেই বস্তুটোক পজিটিভলি লওকচোন সেই পজিটিভলি লোৱাৰ ফলত আপোনাৰ কি হ'ব সেই যেটো ডেইলি আপোনাৰ যেটো এটা ইফৰ্ট থাকিব সেই ইফৰ্টটো বেছি ষ্ট্ৰং হ'ব and maintain an optimistic attitude যে আমি optimistic হ'ব লাগে কিবা এটা প্ৰবলেম অহাৰ লগে লগে আমি নেগেটিভলি ল'ব নালাগে হয়নে so positive people can overcome stress more easily হেতুৱে যে কিবা এটা ষ্ট্ৰেছ আহিলেও সহজেই overcome কৰি ল'ব পাৰে আৰু এইটো আপোনাৰ প্ৰিপাৰেচনৰ এতিয়াটো প্ৰিপাৰেচন কৰি আছে যেতিয়া আপোনাৰ জব লাইফ আহি যাব তেতিয়া বেছি ষ্ট্ৰেছ আহিব আৰু এতিয়াৰ পৰা যদি ট্ৰাই কৰে যে সেই ষ্ট্ৰেছটোক overcome কৰি লও হেতু আপোনাৰ সেই জব লাইফত সেই ষ্ট্ৰেছটো আপোনাৰ
হেই কৰিব নোৱাৰিব মানে আপোনাক হাৰ্ম কৰিব নোৱাৰিব so only with positivity and optimism can we convert our problems into opportunities okay খুব ধুনীয়া ধুনীয়া কথা পঢ়িলো নতুন বছৰটো আৰম্ভণিৰ দিনাখন হয়নে so এইবিলাক কথা আপোনালোকে কিন্তু হেলেন কেলাৰৰ কোডটো কৰবাত ইউজ কৰিব পাৰিব এছেট ইউজ কৰিব পাৰিব এনেকুৱা ধৰণৰ কথাবিলাক বাৰ্ডছ ভিউ ওমছ ভিউ এইবিলাক ইম্পৰ্টেন্ট আছিলে ঠিক আছে so economy karne amar tea industry karne eta article ahise despite a fall in total tea production by over 100 million kg this year due to erratic weather and early annual closure of factories the tea industry experienced better price realization and growing exports and exports were up to 10 to 15% সকলোৱে জানে আমাৰ এবাৰ tea যেটো আপোনাৰ cultivation tea cultivation to kiman bad impact পৰিছে due to climate change যোৱা বছৰৰ যিবিলাক নিউজপেপাৰ তাতে আপোনাৰ climate change tea এনেকুৱা ধৰণৰ বহুত আৰ্টিকেল আহিছে সবে পঢ়িছে গতিকে কিমান হাৰ্ম হৈছে তথাপিতো কি হৈছে এইবাৰ আমাৰ এটা সিলভাৰ লাইনিং দেখা পোৱা গৈছে ফৰ দা টি ইন্ডাষ্ট্ৰি কি হৈছে যে আমাৰ যেটো প্ৰাইস সেই প্ৰাইসটো বেটাৰ দেখা পোৱা গৈছে বেটাৰ প্ৰাইস মানে তেওঁলোকে আৰ্ন কৰিছে আৰু এক্সপোৰ্টটো ভালেখিনি গ্ৰো হ'ব ধৰিছে মানে আপোনাৰ 10 to 15% গ্ৰো হৈছে তো চাও আৰু আমাৰ স্টেট এণ্ড সেন্ট্ৰেল গভৰ্নমেন্ট দুয়োখন গভৰ্নমেন্টে মানে আমাৰ আসাম স্টেট গভৰ্নমেন্টৰ কথা কৈছো কিছুমান ইনিশিয়েটিভস লৈছে যে গভৰ্নমেন্ট ষ্ট্ৰিক্ট হৈ গৈছে যাতে কি হয় strict on public health and safety for which year end closure date of factories has been advanced by a fortnight to November 30 যে November 30 লৈকে আপোনাৰ যে হেই যেটো আপোনাৰ কি কৰে ফ্যাক্টৰীত আপোনাৰ হেয়া কৰে হেই বস্তুটো মানে চাহৰ ইন্ডাষ্ট্ৰি যেটো কাম কৰা হেয়া হেই বস্তুটো November 30 লৈকে ডেডলাইন দি দিছে কিয় to curb the supply of inferior quality of tea তাৰ পিছত যদি কোনোবাই হেনেকুৱা tea leavesৰ হেয়া কৰে প্ৰডিউস কৰে তেতিয়া হলে হেবিলাক ইনফেৰিয়ৰ হৈ যায় গতিকে সেই সেফটি বা পাবলিক হেলথৰ প্ৰতি লক্ষ্য ৰাখি হেনেকুৱা ধৰণৰ এটা ডেডলাইন বনাই লৈছে যেটো আমাৰ November 30 হয় the damage from weather was undone due to various interventions from the government so enekwa dhoroner kisuman way follow korise jenekwa the 10% dust auction hone ba prohibit the use of harmful chemicals so enekwa dhoroner initiatives bilakor folot amar jitu tea production hetut negative effect pora nai hetu positive hoy goi ase to aru achievement to paise the Guwahati Tea Auction Center achieved average price per kg sold was rupees 252.83 compared to rupees 200 last year je last year ke ebar better price পোৱা গৈছে আৰু এই বস্তুটোৱে কি কৰিছে আমাৰ যিখিনি স্মল টি গ্ৰোৱাৰ্স আছে তেখেত সকলকো এটা আপোনাৰ বেটাৰ ৰিমিউনাৰেশন দিব বুলি এটা মানে এটা হোপ কৰা গৈছে কাৰণ সবে জানে যে স্মল টি গ্ৰোৱাৰ্ছৰ সদায় লাইফটো ষ্ট্ৰাগলে হৈ থাকে গতিকে যদি এনেকুৱা এটা ভাল দাম পায় উচিত মূল্য পায় তেতিয়া হলে তেওঁলোকৰ জীৱন বিলাক ভাল হ'ব হয়নে decoding of the first chromosome scale genome sequence of India's popular Assam type tea variety Toklai vegetative 1 Camellia assamica or Camellia sinensis for assamica okay eto apunar ki hoy tea variety hoy okay যেটো ক্ৰোমোজোম হে কৰি পেলাই আপোনাৰ genome sequence কৰিছে এটো টোকলাইট কৰিছে so it marks a major advancement in the understanding of tea genetics so এটো কিহত হেল্প কৰিব এতিয়া যে climate resilient যাতে আমি আপোনাৰ tea produce কৰিব পাৰো যে ক্লাইমেটেও হাৰ্ম কৰিব নোৱাৰে এনেকুৱা ধৰণৰ so high yielding high quality varieties গটিকে মানে এটা genome sequence কৰি পেলাই এটা বেলেগ ধৰণৰ মানে tea variety উলিওৱা হৈছে আৰু এইটোৱে আমাৰ tea production টোত হেল্প কৰিব বা ক্লাইমেট এফেক্ট কৰিব নোৱাৰিব তো চাওক ইয়াতে সবৰে এফৰ্ট আপোনাৰ
include হৈ আছে success of this efforts requires the support and collaboration of industry leaders industrial যিবিলাক leaders আছে তেওঁলোকৰ support আছে ইয়াতে government এ বহুতখিনি help কৰিছে so central and state government এ help কৰিছে হয়নে brand টোক আমাৰ আগুৱাই নিবৰ কাৰণে আপোনাৰ fund দিছে যে tea industry promotionৰ কাৰণে central government এ আপোনাৰ কি দিছে fund দিছে হয়নে নহয় so এনেকে সবৰে কি হৈ আছে আমাৰ contribution tea industry টোত সোমাই আছে so এইবিলাক অকমান uncommon হৈ যায় যেতিয়া এটা আনসাৰ লিখে সবে জেনাৰেলিস্টিক আনসাৰ লিখিব কিন্তু এনেকুৱা ধৰণৰ বস্তুবিলাক যদি আপোনালোকে আনসাৰত ইনক্লুড কৰে cent% হয়নে তাৰপিছত এটো কি কলো এই যে ক্ৰোমোজোম স্কেল জেনম সিকোয়েন্স এনেকুৱা ধৰণৰ বস্তুবিলাক পুট কৰিব পাৰিলে আপোনাৰ আনসাৰটো ডিস্টিংক্ট হ'ব সেই কাৰণে কৈ থাকো যে এডিটৰিয়েল পঢ়িব এডিটৰিয়েলত আপোনালোকৰ ভালেখিনি মান আপোনাৰ এক বছৰৰ যদি আপোনাৰ নোটস আপোনাৰ কালেক্ট হৈ যায় আপোনাৰ বহুত নলেজ গেইন হ'ব নলেজটো গেইন হ'ব লগতে আপোনাৰ ভ্যালু এডিশন হৈ থাকিব আনসাৰ বিলাকত আৰু ইয়াতে এটা কোৱেশ্চন দিছো ইউপিএসসি প্ৰিভিয়াস ইয়াৰৰ ট্ৰাই কৰিব ঠিক আছে আৰু ইয়াতে এটা প্যাৰাগ্ৰাফত ডেটা কিছুমান আহিছিলে যে World Food Programme কি নোট কৰিছে that 343 million people are experiencing acute hunger in 74 countries আৰু এই 74 countries ভিতৰত mainly কি আছে গাজা সুদান হাইটি মালি এইবিলাক আপোনাৰ countries কি হৈ আছে আপোনাৰ acute hunger situation হৈ আছে Catastrophic hunger has gripped 1.9 million people. Aru 1.9 million people mane affect korise. There are instances where the international community has come together to pull people back from the brink of famine as seen in Somalia in 2022. Aru Somalia jetia apuna enekwa dhoroner situation hoisile famine type tetia amar international organization by international community kisuman aguai hisil je hei famine opor tekhethokolok bosabo pari so thik tenekwa ase je World Food Programme ki korisile in the last 5 years have transformed 1,58,000 hectares of barren fields into a farmland and grazing lands across 5 African countries so পাঁচখন আফ্ৰিকান কান্ট্ৰিজত আমাৰ World Food Programme নামৰ যেটো ইনষ্টিটিউট আছে হেতুৱে আপোনাৰ বহুতখিনি barren land farmland কৰিছে grazing land কৰিছে এবিলাক ডেটা হ'ব যদি আপোনাৰ হাংগাৰৰ ওপৰত আপোনাৰ কোৱেশ্চন আহে বা famines or report ebilak data dibo paribo the international community has also developed the R4 rural resilience initiative which benefits nearly 5,50,300 vulnerable households in 18 countries across Africa Asia Latin America and Caribbean etu kihor karone loise mot rakhibo it is a climate insurance program designed to protect families against acute adversities and miseries mane ke dore hoy je কাৰোবাৰ যদি এনেকুৱা ধৰণৰ ক্লাইমেট ৰিলেটেড বা আপোনাৰ হেলথ ৰিলেটেড বা আপোনাৰ ইকোনমিক ৰিলেটেড ইস্যুজ আছে তেনেকুৱা ক্ষেত্ৰত এইবিলাক আপোনাৰ হেল্প কৰিব মানে ইন্টাৰনেশনাল লেভেলত হেল্প কৰিব Further, the United Nations is working with governments in 83 countries to boost or build social protection systems so that affected people can access emergency and food assistance. United Nations কি কৰিছে গভৰ্নমেন্ট বেলেগ বেলেগ কান্ট্ৰিৰ গভৰ্নমেন্টৰ লগত মানে আপোনাৰ সোশ্যাল প্ৰটেকচন সিস্টেম কিছুমান বিল্ড কৰি লৈছে যাতে যিখিনি মানুহ এফেক্টেড হৈছে তেওঁলোকে ইমাৰ্জেন্সি ফুড এসিস্টেন্স পায় বা বেসিক এসিস্টেন্স খিনি পায় আমাৰ যেনেকুৱা আসামত ফ্লাড হওতে ইউনিসেফে হেল্প কৰিছিলে আমাৰ যিখিনি ষ্টুডেন্টস হয় না স্কুল ইন আ বক্স বা তেওঁলোকৰ মেন্টাল ষ্টেটটো ঠিক ৰাখিবৰ কাৰণে বহুত ষ্টেপ লৈছিলে সো এনেকুৱা ধৰণৰ হেল্প কিছুমান পোৱা যায় সো লিডিং ৰিপৰ্টস লাইক দা OECD ইকোনমিক আউটলুক প্ৰজেক্ট গ্লোবাল GDP growth to reach 3.3% in 2025 up from 3.2% in 2024 so eto apuna hei korise মানে জিডিপি গ্ৰোথ এটা হ'ব বুলি এটা হেই কৰিছে যে OECD ইকোনমিক আউটলুক ৰিপৰ্ট এটা দিছে ঠিক আছে এই দুটা কিন্তু চাব আপোনালোকে এই দুটা আপোনাৰ হাংগাৰ বা ইন্টাৰনেশনাল লেভেলত যদি কিবা কোৱেশ্চন আহে তেতিয়া আপোনালোকে খুব ধুনিয়াকে ইউজ কৰিব পাৰিব আৰু লাষ্টত এটা ইম্পৰ্টেন্ট আছিল এটো আপোনাৰ নিউজলেটাৰছত আহিছিল কনজাৰভেশন অফ ওয়েটল্যান্ডস বুলি সো ওয়েটল্যান্ডস সকলোৱে জানে
Wetlands are precious to the ecosystem and are extremely important for maintaining a balance in the groundwater level. যে ইকোসিস্টেমৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় wetlands আৰু আমাৰ যিটো গ্ৰাউণ্ড ৱাটাৰ লেভেল যিটো হাইড্ৰলজিকেল চিষ্টেম সেইটোক মেইনটেইন কৰি ৰখাত ৱেটলেণ্ডৰ এটা আপোনাৰ ইম্পৰ্টেণ্ট ৰোল থাকে আৰু আমি ৱেটলেণ্ড বিলাক কি কৰি আছো মানুহে এনক্ৰোচমেণ্ট কৰি আছো ডিষ্ট্ৰয় কৰি আছো সেই ৱেটলেণ্ড বিলাকৰ ওপৰত মানে মাটি পেলাই দি সেইবিলাক পুতি পেলাই ঘৰ বনাই আছে আপোনাৰ ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কৰি আছে সো এইবিলাক ভুল কথা কাৰণ সেই ৱেটলেণ্ডছে আপোনাৰ ৱাটাৰৰ যিটো বেলেন্সিং চিষ্টেম সেইটো মানে সেইটো কন্টিনিউ কৰি ৰাখে so they play a significant role in the hydrological cycle acting as water reserves in nature wetlands enrich biodiversity and also help sustain the livelihoods of local communities through fishing and agriculture আৰু wetlands বিলাক কি হ'ব পাৰে আপোনাৰ source of tourism হ'ব পাৰে হয় নে নহয় গতিকে আমাৰ কি হৈ আছে wetlands বিলাকক যদি আমি এনেকে destroy কৰি পেলাও আমাৰ ভালেখিনি মানে আপোনাৰ dimension affected হ'ব পাৰে okay so wetlands বিষয়ে ভালকে পঢ়িব আপোনালোকে আপোনাৰ standard booksত আছে ধুনিয়াকে বা coaching material যিয়ে পঢ়ে wetland বিষয়ে পঢ়িব আৰু question এটা include কৰিছো wetlands hold a significant place as an ecosystem in our environment. In the light of this statement, explain the functions of wetlands and discuss the threats causing their depletion. Okay. So, our Ramsar sites bilak wetlander logot joito hoy ase. Hoy nai? Gotike আমাৰ অসমত থকা ৰামাচাৰ সাইটছৰ নাম কবচোন কেইটা ৰামাচাৰ সাইট আছে আমাৰ অসমত আৰু কি নাম হেতু মোক কমেন্ট সেকশনত জনাব ঠিক আছে আজিলৈ ইমানখিনিয়ে আছিলে Thank you for watching the video